সো গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। আছোঁ বৰ্তমান ঘৰতে। যোৱাকালি আমি এখন ইক' স্পৰ্ট আনিছিলোঁ। এখন ইক' স্পৰ্ট আমি বিক্ৰী কৰি আছোঁ মাজে মাজে। তো গাইজ, ইয়াৰ আগত আমি দুখন ইক' স্পৰ্ট বিকিছিলোঁ ডিজেলৰ, আৰু ডিজেলৰ দুখন বিকিলোঁ। এই ডিজেলৰ দুখন বিকাৰ সময়তো বহুত মানে সুধি আছিলে বোলে পেট্ৰলৰ হ'লে ল'ম। তো পেট্ৰল ইক' স্পৰ্টটো আমি ফাইনেলি এখন আনিছোঁ। এইখন যোৱাকালি এইখন 2015 হয়, যিবিলাক মানে পেট্ৰলৰ ইঞ্জিন বিচাৰি ফুৰে। 1 লিটাৰ টাৰ্বো ইঞ্জিন হয়। মাইলেজো এখনে ভাল পাব। 1.2তকৈ 1 লিটাৰ পেট্ৰল ইঞ্জিনটোৱে বেছি ভাল পাব। বাকী গাড়ীৰ লুকছটো চাওক কিমান ধুনীয়া হৈ আছে। চিলভাৰ কালাৰ হয়, টপ মডেলটোৱে হয়। এলৈ দেখা পাইছে আপোনাক কিমান ধুনীয়া ব্লেক কালাৰ মাৰি থোৱা আছে। টায়াৰ গ্ৰিপকেইটাও মই দেখাই আছোঁ আপোনালোকক। পিছফালৰ টায়াৰটো চাওক, ফ্ৰণ্টৰ কেইটা ইমান ভাল নহয়, পিছফালৰ টায়াৰ গ্ৰিপ আছে। বাকী এইটো চাইডৰ পৰা লুকছ এনেকুৱা ধৰণৰ, আৰু ফ্ৰণ্টৰ চাইডৰ পৰা মই দেখাই আছোঁ আপোনালোকক। খুব ধুনীয়া লুকছত আছে। তো আপোনালোকে আহি ডাইৰেক্ট টেষ্ট ড্ৰাইভ কৰিব পাৰিব। পচন্দ লাগিলে ডাইৰেক্টলি নিব পাৰিব। যিবিলাক মানুহে ইক' স্পৰ্ট বিচাৰি আছে পেট্ৰল ভাৰ্জন, এইটো চাইডৰ পৰা লুকছটো চাওক, খুব ধুনীয়া। বাকী পিছফালৰ পৰাও দেখাই আছোঁ আপোনালোকক। ঠিক চাওক, গোটেই 5টাই আপোনালোকে এল'ইল পাব ইয়াতে। এইটো স্পেয়াৰ টায়াৰটো গ্ৰিপটো ঠিকেই আছে ধুনীয়াকৈ চলাব পাৰিব আপোনালোকে। পিছফালৰ পৰা লুকছটো চাওক, ইয়াত পেপাৰ অকণমান মাৰি থোৱা আছে, ব্লেক পেপাৰ। পুৰা নহয়, 30% মানুহ মাৰি থোৱা আছে। লুকছটো অলপ বেলেগ আহিছে। বাকী ইয়াতো ডিকি স্পেচটো মই দেখাই আছোঁ। ইয়াত আপোনালোকে গাড়ী কভাৰটো মালিকে দিয়ে পঠাইছে। কভাৰটোনো কি কৰিম, গাড়ীখন লৈ গ'লা বুলি কভাৰটো দি পঠাইছে। তো আপোনালোকে কভাৰটো ল'ব পাৰিব গাড়ীৰ। বাকী ডিকি স্পেচটো আপুনি সৰু সুৰা বেগ লৈ যাব পাৰিব, ঠিকেই আছে। আৰু পিছফালৰ আপোনাৰ চিলবিলাক চাওক, ডিকি চিল আছে পূৰা। মেজৰ এক্সিডেণ্টেল ক'তো ইছ্যু নাই, পূৰা চিল্ড আছে ডিকি। ইণ্টেৰিয়ৰটো পিছফালৰ পৰা চাওক কিমান ধুনীয়া লাগে। স্পেচ বহুত ধুনীয়া, কম্পেক্ট SUV হয়। বাকী আপোনাৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো এইফালৰ পৰা দেখাই আছোঁ। 4টা পাৱাৰ উইণ্ডো আপুনি পাই যাব। AC হিটাৰ খুব ধুনীয়া ৰানিং কণ্ডিশ্যন আছে। চিট কভাৰ ঠিকে আছে, ফাটা মেলা নাই, মেটটো পাৰিয়ে থোৱা আছে। বাকী ফ্ৰণ্টৰ পৰা লুকছটো চাওঁ বুলি ক'লে মই দেখাই আছোঁ আপোনালোকক। ইয়াৰ পৰা চাওক, পেডেল চেডেলবিলাক অলপ বোকা লাগি আছে, চাফ চিকুণ আমি কৰি দিম। আৰু এয়া 5 গিয়াৰ মেনুৱেল হয় গাড়ী। ইফালেও চাওক, এইফালে ছানগ্লাছ হোল্ডাৰ আছে, লাইট আছে। বাকী কোম্পানী ফিটেড মিউজিক চিষ্টেম, ব্লুটুথ কানেক্টেড কৰিব পাৰিব আপুনি ইয়াতে এনেকৈ ধুনীয়াকৈ। বাকী এইটো দৰ্জা চাওক, পূৰা দৰ্জা চিল্ড আছে, বনেট চিল্ড আছে। চলো বনেটটো পটকৈ খুলি দিওঁ। বাকী ফ্ৰণ্টৰ বনেটটো চাওক আপোনালোকে, এক্সিডেণ্টেল ইছ্যু নাই, ইঞ্জিনৰ আমি ইছ্যু পোৱা নাই। খালি ইঞ্জিনটো অকণমান লেতেৰা হৈছে, ধূলি বালি লাগি আছে, অলপ চাফ চিকুণ কৰি দিম মজাকৈ। বাকী কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ। ইঞ্জিন বহুত বঢ়িয়া হৈ আছে। আপোনালোকে আহিব, টেষ্ট ড্ৰাইভ ল'ব, ডাইৰেক্টলি ল'ব পাৰিব। বাকী এইফালৰ দৰ্জাকেইটা মই আপোনালোকক দেখুৱাই দিছোঁ। এইকেইটা দৰ্জা চাওক, পূৰা চিল্ড আছে। আপুনি টেনশ্যন ল'বই নালাগে, গাড়ী বহুত বঢ়িয়া কণ্ডিশ্যনত আছে। আহিব, চাব, পচন্দ লাগিলে ডাইৰেক্টলি নিব পাৰিব। বাকী গাড়ীৰ দাম বুলি ক'বলৈ গ'লে 2015 চনৰ হয়, পেট্ৰল ইঞ্জিন হয়, মাইলেজ ভাল পাব। আৰু এইখনৰ দাম আমি লগাই আছোঁ 2,35,000 টকাত আপোনালোকে ডাইৰেক্টলি লৈ যাব পাৰিব। দিয়া দামটোৱে কৈ আছোঁ আৰু 235 ইনক্লুডিং ট্ৰান্সফাৰৰ সৈতে পাব। যদি ল'ম বুলি ভাবিছে স্ক্ৰীণত লাগি থকা নাম্বাৰটো ডাইৰেক্টলি যোগাযোগ কৰক। আহক চাওক, পচন্দ লাগিলে নিয়ক। থেংক ইউ।